ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে বিচাৰক হিচাপে আমি চাৰিগৰাকী সহকাৰী অধ্যাপকক আমি আমন্ত্ৰণ কৰিছোঁ। ইয়ালে আমাৰ মাজত উপস্থিত হৈছে বিহাৰী স্নাতক মহাবিদ্যালয়ৰ ফিল্মেন বড়ো ডক্টৰ ফিল্মেন বড়ো, তেখেতকো আমি আমাৰ ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে ডক্টৰ বিপুল শইকীয়া ছয়দুৱাৰ মহাবিদ্যালয়, তেখেতক আমি বিচাৰক হিচাপে আমন্ত্ৰণ জনাইছোঁ। তেখেতকো আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। মই জিলা সমন্বয়কক অনুৰোধ জনাইছোঁ। তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বিহাৰী সন্মানীয় সভাপতি মহোদয়, আমাৰ মাজত উপস্থিত হোৱা বিশ্বনাথৰ একাডেমিক কাউন্সিলৰ সন্মানীয় সম্পাদক ডাঙৰীয়া, আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ মাজত উপস্থিত হোৱা শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, গায়ক শিক্ষকসকল আৰু বৰ্গ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে সকলোৱে জানে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ প্ৰতি বছৰে বছৰে অনুষ্ঠিত হৈ আহিছে। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ পৰিৱেশ পৰিষদৰ তত্বাৱধানত এই বছৰ পোনপ্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ সৰ্বশিক্ষা মিছনৰ জৰিয়তে আমাৰ ঠিক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ আৰম্ভতে যদি ভাল কুচনৰ কাভাৰটো মেটেৰিয়েলটো ধুনীয়াকৈ দিয়া আৰু যদি অলপমান ধুনীয়াকৈ এমব্ৰইডাৰী কৰি তাতে বিউটিফিকেশ্যনত অলপমান যদি কাম কৰি দিয়া, এই মালাটো কোনো নলয়, চাইজটো কৰে এই মালাটো কোনো নলয়, কিন্তু এই মালাটোৱে যদি আৰু ফাইনেলি কাটি তুমি কুচনৰ ভিতৰত সোমাই দিয়ে, কুচনটো কিনি ভাল নামেই কিনি আৰু অকণমান যদি ডেকৰেটিভ কাৰণ কুচনৰটো কাভাৰ থাকে, ভিতৰত কি মেটেৰিয়েল আছে কোনে নাজানে। এতিয়া এই চকীৰ ভিতৰত কি মেটেৰিয়েল আছে জানো নেকি? এই ফাইনলি কাটি কেনে যদি ইয়াতে আমি সোমাই দিওঁ, কিমান প্লাষ্টিক ইয়াৰ ভিতৰত সোমাই দিওঁ, প্লাষ্টিকটো ৰিউজো হৈ আছে, বেছটো ভালকৈ ওলাই যায়। তোমালোকৰ কামত ইন'ভেটিভ আছে মানে কিনিব হ'ব লাগিব, এইবিলাক বস্তু নিকিনিব হয় আৰু চাৰ মানে এনে ভাল আছে, প্ৰস্পেক্টটো ভাল। নেক্সট কোন আছে? প্ৰেজেণ্টেশ্যনটো কম উপজা লাগি আছে, বেছি ফ্লুৱেণ্ট হোৱা নাই। প্ৰেজেণ্টেশ্যন আৰু ভাল হ'ব লাগিব। প্ৰেজেণ্টেশ্যন 10 নম্বৰ আছে, প্ৰেজেণ্টেশ্যনটো আৰু ভাল হ'ব লাগিব। ঠিক আছে হ'ব, ভালকৈ আছে, চিলাব লাগিব দেই। ঠিক আছে, ইয়াৰ পিছত আহিব বিনীতা দেৱী পিংকি বৰা। সংযোগ কৰিছোঁ এটা নলী, যাতে সেই অতিৰিক্ত যোনবোৰ গেছ, সেই গেছবোৰ দুই নং সংগ্ৰাহত
সংগ্ৰাহক পাত্ৰত গৈ জমা হয়। এই ভিন্ন সংগ্ৰাহক পাত্ৰত জমা হোৱা এই গেছবোৰ আমি ৰন্ধন গেছ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আমি এই প্ৰচেছটো সম্পূৰ্ণ হোৱাৰ পিছত ইয়াত যোনবোৰ প্লাষ্টিক আছে সেই প্লাষ্টিকবোৰ অৱশিষ্ট থাকে অন্তৰাল প্ৰায় 12 পৰা 15 বছৰ। মূৰ্ছিত হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ঠিক সেইদৰে 5 জন। মূৰ্ছিত হোৱা ছাত্ৰ ছাত্ৰী দেখি আৱেগিক হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে 5 জন। এটা আমি ঠিক সেইদৰে পাইচিত্ৰৰ সহায় ওলাই ল'লো। ঠিক সেইদৰে আমাৰ মূৰ্ছিত হোৱা ছাত্ৰ ছাত্ৰী আমি মুঠ লৈছিলোঁ ছাত্ৰ ছাত্ৰী 22 জন। মূৰ্ছিত হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 22 জন আৰু মূৰ্ছিত হোৱা ছাত্ৰ ছাত্ৰীক দেখি আৱেগিক হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 13 জন। এতিয়া আমি তথ্য বিশ্লেষণৰ পৰা আমি কিছুমান ফলাফল পালোঁ। সেই ফলাফলসমূহ আমি আপোনালোকে দেখি পাইছে এনেধৰণৰ। যিসকল ছাত্ৰ ছাত্ৰী সঘনাই মূৰ্ছিত হয় অধিকাংশৰ আৰ্থিক অৱস্থা সবল নহয়। কিছু সংখ্যক ছাত্ৰ ছাত্ৰী পাৰিবাৰিক সমস্যাৰ সন্মুখীন হোৱাৰ বাবেও সময়ত আহাৰ গ্ৰহণ কৰিবলৈ সক্ষম নহয়। কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আহাৰ গ্ৰহণ কৰিলেও পুষ্টিকৰ আহাৰ গ্ৰহণ নকৰে। ফলত তেওঁলোকে ক্ৰমান্বয়ে পুষ্টিহীনতাত ভোগে আৰু সঘনাই মূৰ্ছিত হয়। যিসকল ছাত্ৰ ছাত্ৰী আন মূৰ্ছিত হোৱা ছাত্ৰ ছাত্ৰী দেখি অসাধাৰণ আচৰণ কৰে তেওঁলোকৰে অধিকাংশ পাৰিবাৰিক বহুতো সমস্যা থকাৰ বাবে তেওঁলোকৰ মানসিক স্থিৰতাৰ অভাৱ হয়। আনক দেখি তেওঁলোকে আৱেগিক হৈ পৰে, যাক মাছ চিত্ৰাল। ঠিক আছে, তোমাৰ নিজৰ চইচত তুমি এটা কবিতা আবৃত্তি কৰা। নমস্কাৰ, মই আবৃত্তি কৰিবলৈ ওলোৱা কবিতাটিৰ শিৰোনাম বিশ্বশিল্পী। কবি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাদেৱ। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমান, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ। ধ্বংসৰ মাজেদি মই ৰূপান্তৰেৰে ৰূপ পাই নৱতম সৃষ্টিৰ খলিকা জনাওঁ। জনতাৰ হৃদয়তো মোৰ সোণোৱালী দেশ। মই পিন্ধো বিশ্বৰ বেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টিৰ অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণজী মই শুনো ৰিণি ৰিণি। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনিটো মোৰ গানে সুৰে সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবনে শান্তিৰ নবলে এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধি মনিষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ। মোকে সৰিতা কৰি জ্বলাও বিশ্ব চাকি, বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান লক্ষ্য কৰি মই মোকে দিওঁ উপহাৰ। মোকে কৰি সুৰস উপচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক, জয় জয়কাৰ। ধন্যবাদ। শ্ৰোতালৈ বহুত ধন্যবাদ দিছোঁ। খুব ধুনীয়াকৈ এটি কবিতা আবৃত্তি কৰিলে, ভাল লাগিছে। কবিতা আবৃত্তিও এটা কলা, এটা কথাশিল্পৰ দৰে। এই কথাশিল্পৰ যোগেদিও দৰ্শকক বিমোহিত কৰি ৰাখিব পাৰি। আমি এইটো দেখিবলৈ পাইছোঁ অমৰজ্যোতি বৰঠাকুৰ ছাৰক। গীততকৈও তেওঁৰ আবৃত্তি বেছি মনোমুগ্ধকৰ হয় আৰু দৰ্শক তাৰ কাৰণে ক্ৰিয়া হৈ থাকে। আমিও ভাবিছোঁ অংশুতাই এদিন তেনেদৰে আবৃত্তিৰ যোগেদি খ্যাতিমান হ'ব। আচ্ছা, আজিৰ দিনটো তোমাৰ কেনেকুৱা লাগিল? প্ৰজেক্ট আগতে কৰিছনে? এনেকুৱা কথা দুই এটা কোৱা। হয়, প্ৰজেক্ট মই গৈছোঁ। গাইড টিচাৰ হিচাপে দীপাংকৰ ছাৰ গৈছে আমাৰ লগত। মই গহপুৰত গৈছিলোঁ, 8-9তে গৈছিলোঁ বাৰু। তাৰপিছত আজি প্ৰথম ইয়াত আহি নিজৰ এটা অভিজ্ঞতা হ'ল, বহুতখিনি কথা শিকিব পাৰিলোঁ আৰু বিচাৰক ছাৰৰ পৰাও আমি বহুতখিনি কথাই জানিলোঁ আৰু নিজৰ যিখিনি ভুল হৈছে সেইখিনি ভুলো ওলাইছে, তথাপি সেই ভুলখিনি আগলৈ যাতে নহয় শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। আৰু সকলোৰে নিজৰ যিখিনি ধাৰণা আছে সকলো ছাত্ৰ ছাত্ৰীৰ পৰাই বহুতখিনি আজি শিকিবলৈ পালোঁ। গতিকে সেয়াই।
অভিনয় শুনি, তোমাৰ প্ৰতিভা দেখি আমি এবাৰ আৰু কোনোবা আধুনিক গীত গাবলৈ চেষ্টা কৰিম। বৰ্ষা ঋতু ভাল পাওঁ মই, প্ৰতিশ্ৰুতি আছে তাত, সেউজী ৰহন মাথুহিয়ে খানে শুকান গছৰ গাত, ধুমুহাই আনে অজান ফুলক, ভাল পাওঁ তাৰ গুটি, ধুমুহাই আনে অজান ফুলক, ভাল পাওঁ তাৰ গুটি। গম পাইছোঁ। তথাপিও কিছুমান খুঁটিনাটি বস্তু আছে। আমি যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰজেক্ট চাইছোঁ, আমি প্ৰত্যেকে চাব পৰা নাই, যিসকলে চাইছোঁ আমি 6টা টিমৰ চালোঁ। প্ৰায় ছাত্ৰ ছাত্ৰীসকলে মানে কি কৰিছে, তেওঁলোকৰ যিখন প্ৰজেক্ট পুথি মানে যিখন কিতাপ আমাক দেখুৱাইছে, তাত বহুত বস্তু ভুল ৰৈ গৈছে। এনেকুৱা হৈছে যে সময় দৌৰাদৌৰিতে বহুতে চোৱা নাই, বা গাইড টিচাৰ যিজন আছে তেওঁ চাই দিয়া নাই, ৱৰ্ডবিলাক ফাৰ্ষ্ট পেজৰ ৱৰ্ডটোৱে ভুল হৈছে। দেখুৱাইছোঁ আমি, সেইবিলাক শুদ্ধ কৰিব লাগিব। লিখা যিখন জমা দিয়া ৰেকৰ্ড বুক, যিখন মানে যিখন বিজ্ঞানৰ আচল বস্তু ৰেকৰ্ড বুক, সেই ৰেকৰ্ড বুকত বহুত বস্তু ভুল হৈ আছে। সেইখিনিও কিন্তু ছাত্ৰ ছাত্ৰীসকলে চাব লাগিব, অনুধাৱন কৰিব লাগিব। আৰু কথা এটা কোৱাৰ আগতে কথাটোৰ ৰিজাল্টটোত যিজন ব্যক্তিক উপস্থাপন কৰা হৈছে তেওঁ কি ধৰণে ল'ব, তেওঁ কোনটো ডিৰেকশ্যনত সুধিব, সেই কথাটো কিন্তু জানিব লাগিব। ইয়াত মই এটা কথা কৈ দিওঁ যে বস্তুবিলাকৰ যিসকলে প্ৰেজেণ্ট কৰিছে হোমৱৰ্কটো কিন্তু ঠিক হোৱা নাই, হোমৱৰ্ক কৰিব লাগিব। হোমৱৰ্ক নকৰাৰ কাৰণে এনেকুৱা হৈছে বা গাইড টিচাৰ। সামৰণি অনুষ্ঠানলৈ আগবাঢ়িছোঁ। প্ৰথমতে আমি যিসকলে ইয়াত অংশগ্ৰহণ কৰিলে তেওঁলোকক আমি এখন চাৰ্টিফিকেট অফ পাৰ্টিচিপেশ্যন দিব বিচাৰিছোঁ। তোমালোকৰ যিখন চাৰ্টিফিকেট আমি প্ৰিণ্ট কৰি উলিয়াইছোঁ, এখন চাৰ্টিফিকেট তোমালোকৰ কাৰণে বহুত বহুমূলীয়া হ'ব। ইয়াত SSAৰ যিজন মেনেজিং ডাইৰেক্টৰ ওম প্ৰকাশ, তেখেতৰ ছিগনেচাৰ আছে। আমাৰ এষ্টেকৰ ডাইৰেক্টৰ ডক্টৰ জয়দীপ বৰুৱা, তেখেতৰ ছিগনেচাৰ আছে। ADC এডুকেশ্যন কাম DMC বিশ্বনাথৰ ছিগনেচাৰ আছে, আৰু ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ হিচাপে মোৰ ছিগনেচাৰ আছে। গতিকে এই চাৰ্টিফিকেটখন এখন তোমালোকৰ কাৰণে মূল্যৱান চাৰ্টিফিকেট হ'ব। গতিকে মই সকলো অংশগ্ৰহণকাৰীক মই নাম কৈ যাম, তেওঁলোকে আহি পেলাই চাৰ্টিফিকেট আমাৰ বিহালী ব্লকৰ কোঅৰ্ডিনেটৰ গগল মহন্তৰ হাতৰ পৰা ল'বৰ কাৰণে আহ্বান জনাইছোঁ। হিমাংশু চৌধুৰী, নম্ৰতা বসুমতাৰী, সুমিত নায়ক আৰু ফাৰহাদ আলী, সুমিত নায়ক, ফাৰহাদ আলী, চয়নিকা ফুকন, নমিতা দেৱ, চয়নিকা ফুকন, নমিতা দেৱ, দিয়া পাল, পিংলিমণি বৰা,